বিভিন্ন ধৰণৰ 2022 চনৰ 27 ডিচেম্বৰ তাৰিখদিনা আমি যেতিয়া নেকি পৰিষদৰ দায়িত্ব ল'লোঁ, মাননীয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া পৰিষদখন গঠন কৰা আমাক গুৰু দায়িত্ব দিলে, মাননীয় সাংসদ ডাঙৰীয়াই যিখিনি আমাক গুৰু দায়িত্ব দিলে, এই দায়িত্ব পালন আমি কৰিবৰ কাৰণে আপোনালোকৰ সকলোৰে আশীৰ্বাদ লৈ আমি আগবাঢ়িলোঁ। আমি আৰম্ভ কৰিলোঁ জনগোষ্ঠীটোৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ আঁচনি আছে। আজি বিভাগ যেনেধৰণে আছে, এক্সিকিউটিভ মেম্বাৰসকল যেনেধৰণে আছে, আমি তেনেধৰণে প্ৰতিটো বিভাগত উন্নয়নৰ এটা প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ। সেই প্ৰক্ৰিয়াৰ আৰম্ভণিতে আমি আৰম্ভ কৰিছিলোঁ প্ৰথমতে যে জনগোষ্ঠীটোৰ প্ৰথম অৰ্থ যে আমি আগুৱাই লৈ যোৱাৰ এটা সিদ্ধান্ত ল'লোঁ। কি সিদ্ধান্ত? যে আমি শিক্ষা ব্যৱস্থাটো যদি আমি ভাল নকৰোঁ, সমাজ কেতিয়াও ভাল হ'ব নোৱাৰে। গতিকে আমি প্ৰথমে আৰম্ভ কৰিছিলোঁ যাতে শিক্ষাৰ পৰিৱেশ আমি আমাৰ গাঁৱে গাঁৱে গৈ আমাৰ যাতে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত যাতে তেখেতসকলে আগ্ৰহী হয়, তাৰ কাৰণে এটা এৱাৰনেছ প্ৰগ্ৰেম কৰিছিলোঁ। আমি প্ৰত্যেকখন গাঁৱত গৈ কিনে আমি কিছুমান আমাৰ কি কয় ব্যক্তি আনি যিকেইজন ব্যক্তিৰ যোগেদি আমি প্ৰত্যেকখন গাঁৱত স্কুলবোৰতো এনেকুৱা ধৰণৰ অনুষ্ঠান এটা আৰম্ভ কৰিছিলোঁ। আৰু সেই কৰাৰ কিছু শেষ হৈ যোৱাৰ পিছত আমি আৰম্ভ কৰিলোঁ যে জনগোষ্ঠীটোৱে আজি জনগোষ্ঠীটোত বহুতজন ডক্টৰো আছে, ইঞ্জিনিয়াৰো আছে, বিভিন্ন ধৰণৰ বিভাগৰ চাকৰি কৰি আছে। কিন্তু আজি জনগোষ্ঠীটোত আমাৰ একেবাৰে কম হৈ আহিছে যে ACS অফিচাৰ আমাৰ একেবাৰে নাইকিয়া হৈছে, IS অফিচাৰ আমাৰ প্ৰয়োজন হৈ পৰিছে। গতিকে এইখিনি অভাৱ দেখি আমি আমাৰ সিদ্ধান্ত ল'লোঁ পৰিষদখনক সকলো আমাৰ পৰিষদ জনগোষ্ঠীটোৰ আগুৱাই লৈ যোৱাত আমি UPSC APSC কোচিং দিলে আমি কিছু সফল হ'ব পাৰিম, জনগোষ্ঠীটোক আৰু আগুৱাই লৈ যাব পাৰিম নেকি বুলি ভাবি আমি সিদ্ধান্ত ল'লোঁ যে আমি এই কোচিং দিয়াৰ ব্যৱস্থা কৰিলোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে উপকৃত হয়। আৰু সেই কোচিং আমি আজিলৈকে আমি প্ৰায় 100ৰ ওপৰত ছাত্ৰ ছাত্ৰী আমি কোচিং দিয়াৰ ব্যৱস্থা কৰি আমি পঢ়াই আছোঁ। তেখেতসকলক এটকা পইচা খৰচ নকৰাকৈ আমি কোচিং দিয়াৰ ব্যৱস্থা কৰিছোঁ। আজি গুৱাহাটীত আমাৰ ছাত্ৰই ইতিমধ্যে পৰিণত হয়, আমাৰ ছাত্ৰই ACS অফিচাৰ হ'ব পৰা নাই, কিন্তু এই আমাৰ যিবোৰ আমাৰ এৰিয়াৰ পৰীক্ষা, এই পৰীক্ষাবোৰত বহুত ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ আজি চাকৰি কৰি আছে সেই ছাত্ৰসকলৰ পৰা। কিন্তু আমি ACS এতিয়াও আমি ACS ক্ৰেক কৰিব পৰা নাই। সেইখিনি ক্ষেত্ৰত আমি বহুত কষ্ট কৰিছোঁ। আমি কষ্ট কৰি যাতে আমাৰ পৰা যাতে আৰু এজন সৃষ্টি কৰি ল'ব পাৰোঁ যে এতিয়া ইঞ্জিনিয়াৰ আছে, ডক্টৰো আছে, বিভিন্ন বিভাগত আছে, গোটেই সকলো বিভাগ পাব পৰাকৈ এজন দক্ষ ব্যক্তি যদি আমি সৃষ্টি কৰি ল'ব পাৰোঁ, তাৰ আশাৰে আমি এইখিনি কষ্ট পৰিষদখনে সিদ্ধান্ত ল'লোঁ। তাৰপিছত আমি আৰম্ভ কৰিলোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিসকল মেধা ছাত্ৰ ছাত্ৰীসকলক হয়তো আপোনালোকে গম পাই আছে যে যিসকল মেধা ছাত্ৰ ছাত্ৰী যিসকল আপোনাৰ ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন হওক বা ফাৰ্ষ্ট ডিভিজন হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ, তেওঁলোককো আমি সিদ্ধান্ত ল'লোঁ 10,000 টকাকৈ দিয়াৰ। আমি প্ৰত্যেকজন ছাত্ৰক আমি 10,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ। তাৰপিছত আকৌ চিন্তা কৰিলোঁ যে যিহেতু অসম চৰকাৰৰ এটা যি বিভিন্ন জিলাত আজি হস্পিটেলবোৰ বনাই আছে, তাত যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে তাত উপকৃত হ'ব পাৰে, তাৰ কাৰণে আমি পেৰামেডিকেল পঢ়াবৰ কাৰণে সিদ্ধান্ত ল'লোঁ। আমাৰ ছাত্ৰ ছাত্ৰী আজি আপোনালোকে চাই আছে প্ৰায় 100ৰো অধিক ছাত্ৰ ছাত্ৰী আমি পেৰামেডিকেল পঢ়াই আছোঁ। ইতিমধ্যে আমাৰ 300 ছাত্ৰ ছাত্ৰী অলৰেডি হৈ গৈছে। এতিয়া 300 ছাত্ৰ ছাত্ৰী ইতিমধ্যে আছে, বৰ্তমান আমি গুৱাহাটীত পঢ়াই আছোঁ, যাতে সেই ছাত্ৰ ছাত্ৰীসকলে ওলাই আহি যাতে বিভিন্ন আমাৰ হস্পিটেলত তেওঁলোকে যাতে নিজে সংস্থাপন হ'ব পাৰে। এই কথাখিনি চিন্তা কৰি আমি সিদ্ধান্ত ল'লোঁ যাতে তেওঁলোকো উপকৃত হয়। তাৰ লগতে বিভিন্ন ধৰণৰ আঁচনি আছে আমাৰ পূজাৰী দেউতাসকলৰ কাৰণে। আমি প্ৰত্যেক বছৰে পূজাৰী দেউতাসকলৰ এটা মাননীয় আগ্ৰহ
আৰু এইবাৰ আমি সিদ্ধান্ত ল'লোঁ যে পূজাৰী দেউতাসকলক আমি চাইকেলৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আজি গোটেই জনগোষ্ঠীটোত যিমান মন্দিৰ আছে প্ৰত্যেকটো মন্দিৰৰ পূজাৰীসকলক আমি একোখনকৈ চাইকেলো দিয়াৰ ব্যৱস্থা কৰিছোঁ, যাতে তেখেতসকলে মন্দিৰত অহা যোৱা কৰিবৰ কাৰণে বা বিভিন্ন ধৰণৰ সকামী কামবোৰত গাঁওখনৰ ভিতৰত অহা যোৱা কৰিবৰ কাৰণে যাতে সুবিধা হয়, সেইখিনি ব্যৱস্থাও কৰিছিলোঁ। তাৰপিছত আইসকলৰ কাৰণে আজি যেনেধৰণে আই মাতৃসকলৰ ইয়াত কথা উল্লেখ পাইছে, আইসকলৰ কাৰণেও সেই যিখিনি আমাৰ কি কয় আমাৰ আইসকল যি মানে তেখেতসকলে যে আই সকাম কৰি থাকে তেখেতসকলকো আমি উপকৃত হওঁ। স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা জোনাই সমষ্টিত বিশেষভাৱে আমি কিছুমান আঁচনি, যিখিনি আঁচনিৰ যোগেদি আমাৰ ৰাইজক উপকৃত কৰিব পাৰোঁ, আৰু বিশেষভাৱে আমি শিক্ষাৰ ক্ষেত্ৰত আমি যথেষ্টখিনি কাম কৰাৰ প্ৰয়াস কৰিছোঁ। আৰু আজি ইয়াত আমি বিভিন্ন ধৰণৰ আঁচনি আমাৰ যিসকল দুখীয়া আমাৰ শ্ৰদ্ধেয় ব্যক্তি আছে, আমাৰ পূজাৰী দেউতাসকল আছে, আমাৰ কিছুমান ফিজিকেলি একেবাৰে যিখিনি মানে তেওঁলোকৰ কাম কৰা যাতে কৰাত তেখেতসকলৰ কোনো সুবিধা নাই, তেনেকুৱাকো আমি সহায় কৰিছোঁ। আৰু আমাৰ পৰিষদৰ ফালৰ পৰা আমি এইখিনি উন্নয়নৰ লগতে আমি পঢ়া শুনাৰ যিখিনি যে জনগোষ্ঠীটোৰ উন্নয়নৰ ক্ষেত্ৰত জনগোষ্ঠীটোৱে শিক্ষাৰ দিশত যদি আমি আগ নেবাঢ়োঁ তেতিয়াও নিজৰ পৰিচয় ফুটি নুঠে। গতিকে এইখিনিত আমি যথেষ্টখিনি আমি আগবঢ়াই লৈ যোৱাত সহায় কৰিছোঁ। আমাৰ যুৱ সমাজো উঠি আহিছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলেও পঢ়াৰ ক্ষেত্ৰত যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত জনগোষ্ঠীটো যেনেধৰণে অকল দেউৰী জনগোষ্ঠীয়ে নহয়, প্ৰত্যেকটো জাতি জনগোষ্ঠীক আজি যিখিনি তেখেতে সহায় সহযোগিতা আগবঢ়াইছে, আমি তেখেতক ধন্যবাদ জনাইছোঁ আপোনালোকৰ এই চেনেলৰ যোগেদি। গতিকেলৈ আজি মই আমাৰ জোনাই এই সভাত বিশেষভাৱে গুৰু দায়িত্ব লৈছে আমাৰ ৰাজেশ দেউৰী পৰিষদৰ মেম্বাৰ। তেখেতে যিখিনি কৰ্মৰে পৰিচয় দিছে, আজি সকলো ৰাজহুৱাভাৱে এনেকুৱা অনুষ্ঠান কৰি বা ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰেম কৰাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। প্ৰায় আজি 150 গৰাকী মহিলাক আমি দিব পৰা ব্যৱস্থা কৰিছোঁ। তাৰ লগতে আত্মসহায়ক গোটকো আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ, আৰু আমাৰ স্বাস্থ্য ক্ষেত্ৰতো আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ।